নমস্কাৰ সকলোলৈকে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ পে ৰিভাইজৰ এটা নতুন খবৰ শেহতীয়াকৈ দেশৰ এখন আগশাৰীৰ নিউজ পেপাৰে প্ৰকাশ কৰিছিলে। বিশেষকৈ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ যি পে ৰিভাইজ হ'বলৈ গৈ আছে সেই পে ৰিভাইজৰ ফিটমেণ্ট ফেক্টৰৰ ওপৰত প্ৰকাশ কৰিছিলে তেওঁলোকৰ এটা প্ৰতিবেদন। আৰু সেই ইনফৰমেশ্যনটোকে আজি আপোনালোকৰ ওচৰত হাইলাইট কৰিবলৈ চেষ্টা কৰিছোঁ। তেওঁলোকৰ মতে কৰ্মচাৰীসকলৰ মিনিমাম দৰমহা যি ৭২,০০০ টকাৰ কথা উল্লেখ কৰিছে, সকলো সবিশেষ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। তেওঁলোকে ইনফৰমেশ্যনটো এনেকৈ প্ৰকাশ কৰিছিলে, অষ্টম দৰমহা আয়োগৰ ফিটমেণ্ট ফেক্টৰ 3.61, 3.83 নে 4.00। ৩ ছেপ্টেম্বৰ ২০২৬ত অষ্টম দৰমহা আয়োগে ৩ নৱেম্বৰ ২০২৫ত গঠন হোৱাৰ পৰা 10 মাহ সম্পূৰ্ণ কৰিব। আয়োগৰ পৰামৰ্শ গ্ৰহণ আলোচনা বৈঠকৰ প্ৰক্ৰিয়াও এতিয়া যথেষ্ট পৰিমাণে আগবাঢ়িছে। আগন্তুক মাহসমূহত জয়পুৰ, চণ্ডীগড়, পুডুচেৰী আৰু বেংগালুৰুতো আয়োগৰ বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছে। ন্যায়াধীশ ৰঞ্জনা প্ৰকাশ দেশাইৰ অধ্যক্ষতাত গঠিত অষ্টম দৰমহা আয়োগক কেন্দ্ৰীয় কেবিনেটে দৰমহা সংশোধন, বিভিন্ন ভাত্তা, ফিটমেণ্ট ফেক্টৰ আৰু পেঞ্চন সংস্কাৰৰ বিষয়ে পৰামৰ্শ দাখিল কৰিবলৈ 18 মাহৰ সময়সীমা দিছে। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে ফিটমেণ্ট ফেক্টৰ এতিয়াও আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু চৰ্চিত বিষয়সমূহৰ ভিতৰত অন্যতম। ষষ্ঠ আৰু সপ্তম দৰমহা আয়োগৰ সময়ত চৰকাৰে ক্ৰমে 1.86 আৰু 2.57 ফিটমেণ্ট ফেক্টৰ চূড়ান্ত কৰিছিল। এইবাৰ মুদ্ৰাস্ফীতি, বৃদ্ধি পোৱা জীৱন যাপনৰ ব্যয় আৰু স্বাস্থ্যসেৱাৰ খৰচৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন কৰ্মচাৰী আৰু পেঞ্চনাৰ সংগঠনসমূহে অধিক ফিটমেণ্ট ফেক্টৰৰ দাবী উত্থাপন কৰিছে। বিভিন্ন সংগঠনে 3.61, 3.83 আৰু 4.00 ফিটমেণ্ট ফেক্টৰ প্ৰস্তাৱ দাখিল কৰিছে। অৱশ্যে মনত ৰখা অতি গুৰুত্বপূৰ্ণ যে এইবোৰ কৰ্মচাৰী আৰু পেঞ্চনাৰ সংগঠনৰ দাবীহে। অষ্টম দৰমহা আয়োগে এতিয়াও কোনো ফিটমেণ্ট ফেক্টৰ চূড়ান্ত কৰা নাই। সপ্তম দৰমহা আয়োগত 2.57 ফিটমেণ্ট ফেক্টৰ প্ৰয়োগ কৰাৰ ফলত ন্যূনতম মৌলিক দৰমহা 7,০০০ৰ পৰা 18,০০০ টকালৈ বৃদ্ধি পাইছিল। এতিয়া যদি নতুন প্ৰস্তাৱসমূহ গ্ৰহণ কৰি একেধৰণে প্ৰয়োগ কৰা হয় তেন্তে ন্যূনতম মৌলিক দৰমহা যথেষ্ট বৃদ্ধি পাব পাৰে। অষ্টম দৰমহা আয়োগৰ ফিটমেণ্ট ফেক্টৰ প্ৰস্তাৱ ছাৰ্ভে অৱ ইণ্ডিয়া মিনিষ্ট্ৰিয়েল ষ্টাফ এছ'চিয়েশ্যনে 3.61 ফিটমেণ্ট ফেক্টৰৰ দাবী কৰিছে। এই ফেক্টৰ প্ৰয়োগ কৰিলে ন্যূনতম মৌলিক দৰমহা প্ৰায় 64,980 টকা, অৰ্থাৎ প্ৰায় 65,000 টকা হ'ব পাৰে। নেশ্যনেল কাউন্সিল, JCM, ষ্টাফ চাইড আৰু ভাৰত পেঞ্চনাৰ সমাজে 3.83 ফিটমেণ্ট ফেক্টৰ প্ৰস্তাৱ দিছে। বৰ্তমান 18,000 মৌলিক দৰমহাৰ ওপৰত যদি এই ফেক্টৰ প্ৰয়োগ কৰা হয় তেনেহ'লে কৰ্মচাৰীসকলৰ মৌলিক দৰমহা হ'ব 69,000 টকা। আনহাতে ভাৰতীয় প্ৰতীক্ষা মজদুৰ সংঘই 4.00 ফিটমেণ্ট ফেক্টৰ দাবী কৰিছে। এই ফেক্টৰ প্ৰয়োগ কৰিলে ন্যূনতম মৌলিক দৰমহা হ'ব 72,000 টকা। এই প্ৰস্তাৱসমূহে বৰ্তমানৰ জীৱন যাপনৰ ব্যয়, মুদ্ৰাস্ফীতি আৰু অন্যান্য আৰ্থিক সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি কৰ্মচাৰী আৰু পেঞ্চনাৰ সংগঠনসমূহে অধিক দৰমহা আৰু পেঞ্চন সংশোধনৰ দাবী জনোৱাৰ কথাকে প্ৰতিফলিত কৰিছে। অৱশ্যে চূড়ান্ত ফিটমেণ্ট ফেক্টৰ অষ্টম দৰমহা আয়োগে নিজৰ পৰামৰ্শ দাখিল কৰাৰ পাছত আৰু চৰকাৰে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছতহে নিৰ্ধাৰণ কৰা হ'ব। নিশ্চয়কৈ গম পাইছে বিভিন্ন সংগঠনসমূহে ফিটমেণ্ট ফেক্টৰৰ দাবী কৰিছে, কাৰণ বৰ্তমান জীৱন যাপনৰ ব্যয়, মুদ্ৰাস্ফীতি বা অন্যান্য যি স্বাস্থ্যৰ খৰচসমূহ যিমানখিনি বৃদ্ধি হৈছে সেই তাৰ প্ৰতি লক্ষ্য ৰাখি ফিটমেণ্ট ফেক্টৰৰ কথাটো উল্লেখ কৰিছে। কিন্তু বৰ্তমান সময়লৈকে পে ৰিভাইজৰ ফালৰ পৰা ফিটমেণ্ট ফেক্টৰ তেওঁলোকে একচেপ্ট কৰিব নে নাই, অফিচিয়েলি তেওঁলোকে কোনো বৰ্তমান সময়লৈকে জাননী প্ৰকাশ কৰা নাই। আৰু অনাগত দিনত যদি ফিটমেণ্ট ফেক্টৰৰ ওপৰত তেওঁলোকে ইনফৰমেশ্যন প্ৰকাশ কৰে ডেফিনেটলি আপোনালোকক যিমান দূৰ পাৰোঁ সোনকালে জনাবলৈ যত্ন কৰিম। এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন যি কৰ্মচাৰী সংগঠনসমূহৰ পৰা দাবী উত্থাপন কৰা হৈছিলে, অৱগত হোৱাৰ লগে লগে আপোনালোকক শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম।